ডাঙৰ খবৰ মন্ত্ৰী বিধায়ক হৈ যোৱাৰ পিছত কোনেও অহংকাৰী হ'ব নালাগে কোনেও ক্ষমতা পালে অহংকাৰী হ'ব নালাগে কাৰণ ক্ষমতা আজি আছে কালি নাই ক্ষমতা কোনো চিৰস্থায়ী নহয় সদায় ৰাইজ লগত থাকে হেবাবে মন্ত্ৰী হক বা বিধায়ক হক সদায় প্ৰতিদিনে প্ৰতি মুহূৰ্তত ৰাইজৰ লগত থাকিব লাগে এই আহ্বান জনাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তত লৈছে ডাঙৰ খবৰ ক্ষমতা আজি আছে কালি নাই কোনেও পাহৰি নাযাব মন্ত্ৰী আজি হ'ব কালি নাই বিধায়ক আজি হৈছে কালি নাই ক্ষমতা সদায় ক্ষণস্থায়ী ক্ষমতাক লৈ কোনেও গৌৰৱ কৰিব নালাগে কোনেও অহংকাৰী হ'ব নালাগে কিন্তু ৰাইজ সদায় লগত আছে আপোনালোক সকলোৱে ৰাইজৰ লগত থাকিব লাগিব মই ক্ষমতাৰ মন্ত্ৰী হৈ থাকিব নিবিচাৰো মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে মই কেতিয়াও ক্ষমতাৰ মন্ত্ৰী হৈ থাকিব নিবিচাৰো ৰাইজ হৈছে ভগৱান তুল্য সদায় ৰাইজৰ লগত থাকিব লাগে প্ৰতিগৰাকী মন্ত্ৰী প্ৰতিগৰাকী বিধায়ক মই সদায় ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমি সকলো ৰাইজৰ লগত থাকিব লাগিব মন্ত্ৰী বিধায়ক সকলো সদায় ৰাইজৰ লগত থাকিব লাগিব কোনেও মন্ত্ৰী হোৱাৰ পিছত বিধায়ক হোৱাৰ পিছত অহংকাৰ কৰিব নালাগে আমি সকলোৱে ৰাইজৰ হৈ ভাল ভাল কাম কৰিব লাগিব ৰাইজক সন্তুষ্ট কৰিব পাৰিব লাগিব এনেধৰণে উদাত্ত ভাষণ প্ৰদান কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰবাৰ কৈছো সৰ্বানন্দ সোণোৱালৰ উদাত্ত ভাষণ কোনেও মন্ত্ৰী হোৱাৰ পিছত বিধায়ক হোৱাৰ পিছত অহংকাৰী হৈ যাব নালাগে কাৰণ ক্ষমতা হৈছে ক্ষণস্থায়ী ক্ষমতা আজি আছে কালি নাই সেই কথা কোনেও পাহৰি যাব নালাগে মন্ত্ৰী হোৱাৰ পিছত বিধায়ক হোৱাৰ পিছত প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ক্ষণতে ৰাইজৰ লগত থাকিব লাগে কাৰণ ৰাইজ সদায় লগত থাকে ৰাইজক সদায় সন্মান কৰিব লাগে সেৱা কৰিব লাগে কাৰণ ৰাইজ হৈছে ভগৱান তুল্য ভগৱানৰ দৰে গণ্য কৰিব লাগে প্ৰতিজন মানুহক আৰু মই সদায় ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো বুলি মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ মৰম ৰাইজৰ সকলোবোৰ সদায় মোৰ লগত থাকিব লাগিব ৰাইজৰ মৰম পালেহে মই আগবাঢ়ি যাব পাৰিম যদি ৰাইজ লগত নাথাকে তেনেহলে মই শূন্য এনেধৰণে উদাত্ত ভাষণ প্ৰদান কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তত সৰ্বানন্দ সোণোৱালৰ ভাষণৰ কিয়দাংশ আমাৰ লগত আছে কি কৈছে শুনোৱা হওক ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী আজি আছে কালি নাই কিন্তু ৰাইজ সদায় থাকিব ৰাইজ হৈছে ভগৱানৰ ৰূপ আমাৰ গুৰুসকলে কৈ গৈছে সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা গতিকে সেইকাৰণে মই হওক ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক বিনোদ হাজৰিকাই হওক আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ এজিপি বিজেপি সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো ইয়াৰ আগতে মই 5 বছৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগিতা কৰাৰ বাবে মই চৰকাৰ চলাইছিলো বা আমি চৰকাৰ চলাইছিলো গতিকে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছো এই সকলোবিলাক সম্ভৱ হৈছে আপোনালোকৰ দৰে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে গতিকে সেইকাৰণে মই ইয়াত সমবেত হোৱা খাৰজন চাহ বাগিচাত সকলো বৃহত্তৰ এই অঞ্চলৰ ৰাইজক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব আমিও যিমান পাৰো ভাল কাম কৰি যাম কাৰণ মই এটা কথা বিশ্বাস কৰো মোৰ ভাল লাগিছে নিৰপেক্ষভাৱে এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে কাম কৰাৰ বাবে ইয়াত 5জনকৈ মেধাৱী ছাত্ৰই 1 পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল গতিকে সুশাসন ব্যৱস্থাৰ যোগেদি অসমৰ 3,40 লাখ মানুহৰ আজি উন্নয়নৰ বাবে যিখিনি চৰকাৰে কাম কৰিছে এই কামখিনি মই ভাবো যে প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াক যুক্তিৰে পঢ়িয়াই চাইছে আৰু এই কামৰ পৰা তেখেতসকল লাভান্বিত হৈছে মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো ক্ষমতাৰ মন্ত্ৰী হৈ নহয় ক্ষমতা ক্ষণস্থায়ী
আজি আছে কালি নাই, কিন্তু ৰাইজ সদায় থাকিব। ৰাইজ হৈছে ভগৱানৰ ৰূপ। আমাৰ গুৰুসকলে কৈ গৈছে, সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা, সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা। গতিকে সেইকাৰণে মই হওক, ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক, বিনোদ হাজৰিকাই হওক, আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ AGP BJP সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো। ইয়াৰ আগতে মই 5 বছৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগিতা কৰাৰ বাবে মই চৰকাৰ চলাইছিলো বা আমি চৰকাৰ চলাইছিলো। গতিকে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছো। এই সকলোবিলাক সম্ভৱ হৈছে আপোনালোকৰ দৰে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে। গতিকে সেইকাৰণে মই ইয়াত সমবেত হোৱা খাৰজন চাহ বাগিচাত সকলো বৃহত্তৰ এই অঞ্চলৰ ৰাইজক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব। আমিও যিমান পাৰো ভাল কাম কৰি যাম, কাৰণ মই এটা কথা বিশ্বাস কৰো। মোৰ ভাল লাগিছে নিৰপেক্ষভাৱে এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে কাম কৰাৰ বাবে ইয়াত 5জনকৈ মেধাৱী ছাত্ৰই 1 পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল। গতিকে সুশাসন ব্যৱস্থাৰ যোগেদি অসমৰ 3,40,00,000 মানুহৰ আজি উন্নয়নৰ বাবে যিখিনি চৰকাৰে কাম কৰিছে, এই কামখিনি মই ভাবো যে প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াক যুক্তিৰে পঢ়িয়াই চাইছে আৰু এই কামৰ পৰা তেখেতসকল লাভান্বিত হৈছে। মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো, ক্ষমতাৰ মন্ত্ৰী হৈ নহয়। ক্ষমতা ক্ষণস্থায়ী, আজি আছে কালি নাই, কিন্তু ৰাইজ সদায় থাকিব। ৰাইজ হৈছে ভগৱানৰ ৰূপ। আমাৰ গুৰুসকলে কৈ গৈছে, সমাজখনক শ্ৰদ্ধা ভক্তি কৰি কাম কৰিবা, সদায় তুমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে ৰাইজৰ আশীৰ্বাদ পাবা। গতিকে সেইকাৰণে মই হওক, ঋতুপন বৰুৱাই হওক বা পুনাকন বৰুৱাই হওক, বিনোদ হাজৰিকাই হওক, আমি কিমান সংখ্যক ইয়াত দলৰ মানুহ AGP BJP সকলোৱে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ লৈহে আজি সমাজ সেৱা কাম কৰাৰ সুযোগ লাভ কৰিছো। ইয়াৰ আগতে মই 5 বছৰ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগিতা কৰাৰ বাবে মই চৰকাৰ চলাইছিলো বা আমি চৰকাৰ চলাইছিলো। গতিকে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দেশ সেৱা কৰাৰ সুযোগ লাভ কৰিছো। এই সকলোবিলাক সম্ভৱ হৈছে আপোনালোকৰ দৰে ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ বাবে। গতিকে সেইকাৰণে মই ইয়াত সমবেত হোৱা খাৰজন চাহ বাগিচাত সকলো বৃহত্তৰ এই অঞ্চলৰ ৰাইজক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু আপোনালোকে সদায় আশীৰ্বাদ দি থাকিব। আমিও যিমান পাৰো ভাল কাম কৰি যাম, কাৰণ মই এটা কথা বিশ্বাস কৰো। মোৰ ভাল লাগিছে নিৰপেক্ষভাৱে এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে কাম কৰাৰ বাবে ইয়াত 5জনকৈ মেধাৱী ছাত্ৰই 1 পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল। গতিকে সুশাসন ব্যৱস্থাৰ যোগেদি অসমৰ 3,40,00,000 মানুহৰ আজি উন্নয়নৰ বাবে যিখিনি চৰকাৰে কাম কৰিছে, এই কামখিনি মই ভাবো যে প্ৰতিগৰাকী ব্যক্তিয়ে ইয়াক যুক্তিৰে পঢ়িয়াই চাইছে আৰু এই কামৰ পৰা তেখেতসকল লাভান্বিত হৈছে। মই ৰাইজৰ মন্ত্ৰী হৈ থাকিব বিচাৰো, ক্ষমতাৰ মন্ত্ৰী হৈ নহয়। ক্ষমতা ক্ষণস্থায়ী, আজি আছে কালি নাই, কিন্তু ৰাইজ সদায় থাকিব। ৰাইজ হৈছে ভগৱানৰ ৰূপ। আমাৰ